प्रभु राम देव भगवान আল্লাহ খুদা ঈশ আদি নাম একেজনৰে শক্তি হয়। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব পাৰি, কোনে দেখিছে? এই প্ৰশ্নবাচক চিহ্ন পূৰ্ণৰূপেৰে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শীৰ সতৰামপাল মহাৰাজৰ অমৃত বচন, সৰ্বপবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। তাত ভগত বহি আছিলে। গৰীবদাসজীক অহা দেখি সকলো থিয় হৈ গ'ল। কোনোবাই তেওঁৰ ঘাঁহখিনি ল'লে, মূৰৰ পৰা নমালে আৰু দণ্ডৱত প্ৰণাম কৰিলে। আৰু ভক্তসকলে সম্পূৰ্ণ সৎকাৰ দিলে নিজৰ গুৰুদেৱক। এতিয়া ৰাম ৰায়ে থিয় হৈ চাই আছিলে যে এওঁ কোন হয়, কি কথা হয় এয়া। এওঁ সকলোৱে দণ্ডৱত প্ৰণাম কৰি আছে, এওঁতো একেবাৰে চিম্পল মানুহ হয়। আৰু সেই গৰীবদাসজীৰ 1400 একৰ মাটি আছিল সেই সময়ত, 1400 একৰ। সিফালৰ পৰা ৰাম ৰায়ো এজন ভাল জমিদাৰ আছিল। 500-600 একৰ মাটি তেওঁৰো আছিল, কৃষক আছিল তেওঁ, চৰ্দাৰজী। তেওঁ এতিয়া ভাবিলে যে কৃষকে কয় যে এওঁৰ বহুত মাটি আছে, মই এতিয়াই শুনিছিলোঁ, আৰু গৰু গায়ো বান্ধি ৰাখিছিল। তেওঁ ভাবিলে যে এওঁ মোৰ দৰেই কৃষক হয় আৰু এওঁলোক তেওঁৰ কৰ্মচাৰী হয় যিয়ে তেওঁক প্ৰণাম কৰি আছে। এতিয়া তেওঁ সুধিলে যে এওঁ কোন হয়। তেওঁলোকে ক'লে যে গৰীবদাসজীৰ শিষ্যসকলে যে এওঁ মহাৰাজ হয় গৰীবদাসজী, তেওঁ বহুত ডাঙৰ মহাপুৰুষ হয়। এতিয়া ৰাম ৰায় বহি পৰিল মাটিৰ ওপৰত, কলিজাত ধৰি ইমান দূৰলৈ আহিলোঁ আৰু পাহাৰ খান্দিলোঁ আৰু নিগনিহে পালোঁ। এয়াহে মহাৰাজজী পালোঁ যি মোৰ দৰেই কৃষক হয়, কি আচৰিত। এতিয়া সেই গৰীবদাসজী অন্তৰ্যামী আছিল, সকলো ঘটনা চাই আছিলে। ভগত ফিউজ হৈ গ'ল। সিফালৰ পৰা গৰীবদাসজীয়ে যি 4-5 ভগত আছিলে তেওঁলোকক ক'লে, কাৰোবাক গৰুবোৰক ঘাঁহ দিবলৈ কৈ দিলে আৰু কাৰোবাক ক'লে যে গৰুবোৰক পানী খুৱাই আনা পুখুৰীৰ পৰা। সকলো ইফাল সিফাল কৰি দিলে আৰু নিজৰ বাবে এটা বাল্টি ৰাখি ল'লে গা ধুবৰ বাবে পানীৰ। গৰীবদাসজীয়ে সন্মুখতে গা ধুবলৈ ধৰিলে, পাথৰ এটাতে বহি। আৰু সন্মুখত যিজন আছিলে তেওঁক বহুৱাই দিলে তেওঁৰ বিচনাখনত, ৰাম ৰায়ক বহুৱাই দিলে। আৰু সেই ৰাম ৰায়ো তাত বহি পৰিল। ইমান দূৰলৈ আহিছোঁ যেতিয়া তেওঁক সুধিয়েই যাওঁচোন তেওঁ কেনেকুৱা মহাৰাজ, এই দৃষ্টিকোণেৰে তেওঁ বহি পৰিলে। এতিয়া গৰীবদাসজীয়ে গা ধুবলৈ ধৰিলে, স্নান কৰি তেওঁ উঠিল। এতিয়া গাঁৱত কি হয় যে হাৰিয়ানাত ধুতি পিন্ধে প্ৰথমতে, প্ৰায় সকলো কৃষক অথবা যিকোনো মানুহেই, আৰু সেই ধুতিৰেই এডাল বেল্ট বনাইছিল, এটা অংশক এনেকৈ বান্ধি লৈছিলে, তাৰে এটা টুকুৰা বেলেগ কৰা নাছিলে, এনেকৈ মেৰিয়াই লৈ বেল্ট বান্ধিছিল ওপৰত। যি বেল্ট বান্ধিছিল সেই কাপোৰেৰেই এনেকৈ। ইয়াক কঁকালত মৰা পেটি বুলি কোৱা হয়, কঁকালত মৰা পেটি। এতিয়া গৰীবদাসজীয়ে গা ধুই আৰু ধুতিখন এনেকৈ মেৰিয়াই ল'লে আৰু পিছত ক'লে যে ৰাম ৰায়ক, ভাই চৰ্দাৰজী এবাৰ আহকচোন, মোৰ হাতত দুখ পাইছোঁ, আঙুলিবোৰে কাম কৰা নাই। এই মোৰ ধুতিখনৰ গাঁঠিটো লগাই দিয়ক। শৰীৰৰ চাৰিওফালে মেৰিয়াই এনেকৈ গাঁঠি লগাব লাগে যে সেই ধুতি শৰীৰৰ পৰা ওলাই যায়। গাঁঠি দিওঁতে শৰীৰত গাঁঠি নালাগি ধুতিখন বাহিৰত ওলাই গাঁঠি লাগি যায়। তেতিয়া তেওঁ ভাবিলে যে কি ভুল হৈ আছে নেকি। তেতিয়া তেওঁ আকৌ উলিয়াই ল'লে, আকৌ গাঁঠি লগাব চেষ্টা কৰিলে আৰু আকৌ আগৰ দৰে শৰীৰৰ পৰা ওলাই সেই ধুতিতেই গাঁঠিটো লাগি যায়। গৰীবদাসজীয়ে মুখখন ঘূৰাই ৰাখিছিল যে তেওঁ সকলোবোৰ পাৰ্থক্য উলিয়াই দিয়ক। এতিয়া যেনেকৈ এই ধুতি আছিল, ইয়াৰ এটা অংশ এনেকৈ কৰি লৈছিলে কৃষকে, এনেকৈ কৰি, আৰু পিছত ইয়াক বান্ধিছিল শৰীৰৰ চাৰিওফালে, ধুতিৰ সৈতে কানেক্টেড হৈ আছিলে শিখৰখিনি, আৰু এনেকৈ শৰীৰৰ চাৰিওফালে ঘূৰাই লৈ গাঁঠি এনেকৈ লগাব লাগিছিল। তেওঁ এনেকৈ টানিছিল, শৰীৰৰ পৰা ওলাই ধুতিত গাঁঠি লাগিছিল। আৰু তৃতীয়বাৰো যেতিয়া এনেকুৱা স্থিতি হ'ল, তেওঁ ওপৰলৈ চালে, তেওঁ দেখোন যোৱাই নাই মোৰ ফালে, যে এয়া কি হৈ আছে, এওঁ দেখোন গাঁঠিটোও বান্ধিব পৰা নাই। তেওঁ যেতিয়া ওপৰৰ ফালে চালে, ৰাম ৰায় আছিল বিষ্ণুজীৰ পূজাৰী। তেতিয়া গৰীবদাসজীৰ ওপৰৰ অংশ বিষ্ণুজীৰ দৰে হৈ গ'ল। মূৰত মুকুট, 4খন হাত, শংখ চক্ৰ গদা পদ্ম। যেতিয়া এনেকৈ দেখিলে শৰণত পৰি গ'ল। গৰীবদাসজীয়ে তেতিয়া ক'লে যে ময়ো তোমাৰ দৰে এজন কৃষকহে, তুমি গাঁঠিটো কিয় বান্ধিব পৰা নাই?
তেতিয়া তেওঁ মনোযোগেৰে চালে আৰু বুজি পালে যে এওঁ কোনো সাধাৰণ মানুহ নহয়। চৰণত ধৰিলে। এতিয়া এনেকুৱা লীলা নকৰাকৈ তেওঁ ৰামৰায়ে একোৱেই নুশুনিলে। এই জ্ঞান এনেকুৱাই। এতিয়া ৰামৰায় বিবশ হৈ গ'ল যে এয়াতো পৰম শক্তি হয়। বিষ্ণুজীৰ অৱতাৰ আহি আছে। বিষ্ণুজী যদিও নহয় তেওঁৰ অৱতাৰ নিশ্চয় হয়। মানে আমাৰ এনেকুৱা ধাৰণা হয়। সেইকাৰণে এওঁক এই জ্ঞান শুনোৱা, শৰণত লোৱা। कहते हैं 100 सीधर मैं करूं अपने जन के काज। তেতিয়া মালিকে সেই লীলা প্ৰয়োগ কৰিলে, দয়া কৰিলে তেওঁক। সেই সকলো জ্ঞান শুনালে। 1 সপ্তাহ তেওঁ ৰ'ল। আকৌ যাবলৈ তেওঁ মন কৰা নাছিলে। ৰঙত ৰঙীন হৈ গ'ল। তেতিয়া তেওঁ ক'লে যে ভগৱান, এই জ্ঞানটো আজিলৈকে কোনেও আমাক কোৱা নাই, যিটো আজি আপুনি কৈছে। তেতিয়া গৰীবদাসজীয়ে ক'লে যে এই জ্ঞান ভগৱানে ক'লে মোক। তেওঁ স্বয়ং আহিছিলে। তেওঁ পূৰ্ণ পৰমাত্মা কবীৰদেৱ আছিল, যিয়ে কাশীত এজন ধানকৰ ভূমিকা, এজন শিপিনীৰ ভূমিকা কৰি গৈছিলে। আৰু আপোনালোকৰ গুৰু নানক দেৱৰো তেওঁৱেই গুৰু আছিলে। এতিয়া সেই ৰামৰায়ে সকলো কথা মানি ল'লে। বাকী শিক্ষিত সমাজে মানক বা নামানক। तो क्या बताते हैं, हम सुल्तानी नानक तारे गरीबदास जी कहते हैं যে মোৰো উদ্ধাৰ কৰিলে, অব্ৰাহিম চুলতান অধমৰো উদ্ধাৰ কৰিলে, আৰু নানকজীৰ উদ্ধাৰ কৰিলে, আৰু দাদু দাসজীৰ উদ্ধাৰ কৰিলে সেই কবিৰ পৰমাত্মাই। हम सुल्तानी नानक तारे दादू को उपदेश दिया और जात जुलाहा भेद नहीं पाया। वो का सीमा है कबीर हुआ। এতিয়া ৰামৰায়জীয়ে ক'ব ধৰিলে, চৰ্দাৰজীয়ে, এতিয়া কিয়নো আৰম্ভণিতে এই জ্ঞানবোৰ মানুহে শুনে, কেতিয়াবা সঁচা কেতিয়াবা মিছা এনেকুৱা হয়। এতিয়া তেওঁৰ মূৰটো ঘূৰি আছিলে, সেইকাৰণেও, আৰু তেওঁৰ ওৰফে নামটোও বাজি আছিলে। तब गरीबदास जी ने कहा कि तत्व भेद कोई ना कह रे झुमकरा, ये पैसे ऊपर नाच सुनो रही झुमकरा। कोटों मध्य कोई नहीं रे झुमकरा, अरबों में कोई गर्क सुनो रही झुमकरा। এতিয়া গৰীবদাসজীয়ে কয় যে মই যি জ্ঞান ক'লোঁ, প্ৰথমতেতো সেই জ্ঞান কাৰো হাতত নাই। আৰু যি বাকীসকল বিদ্বান বনি ঘূৰি ফুৰিছে, কয় যে বেদক জানে, তেওঁলোকে টকাৰ বিনিময়ত কথা শুনাই থাকে, ধন উপাৰ্জন কৰি মানুহক ঠগি আছে, তেওঁলোকৰ ওচৰত সত্য জ্ঞান সমূলি নাই। আৰু কয় কোটি সন্তৰ ওচৰতো তোমালোকক এই জ্ঞানৰ বিষয়ে কোৱা মানুহ নোলাব। अरबों में कोई गर्क सुनो रहे झुमकरा, अरबों में। এতিয়া যেনেকৈ পুণ্যাত্মাসকল কবিৰ পন্থ, গোটেই দেশৰ গুৰু য'তেই দেখা যায় তাতেই কবিৰপন্থী। তেওঁলোকে ক খ নাজানে, তেওঁলোকৰ ওচৰত সত্য বিধি নাই, তেওঁলোকো সেই কালৰ জালতেই আছে। এতিয়া কি ক'লে যে अरबों में कोई गर्क सुनो रहे झुमकरा। গৰ্ক মানে কমপ্লিট ইন অল ৰেচপেক্ট। যেনেকৈ কোনোবাই এই জ্ঞান শুনিলে আৰু এই দাসৰ পৰা 3টা মন্ত্ৰ প্ৰাপ্ত কৰি ল'লে আৰু গুৰুদ্ৰোহী হৈ নাম দান দিবলৈ ধৰিলে। জ্ঞানো তেওঁৱেই দি আছে আৰু নামো তেওঁৱেই দি আছে, কিন্তু তেওঁৰ গৰ্ক নাই, তেওঁৰ অধিকাৰ নাই, তেওঁতো জীৱৰ শত্ৰু হয়। তেন্তে মানি লওক যে কোনোবাই কবিৰ চাহেবৰ বাণী কবিৰ সাগৰ পঢ়ি ল'লে। যেনেকৈ কবিৰপন্থীসকলৰ আজিলৈকে যাৰেই ইতিহাস চোৱা, যাৰেই তাৰ পৰা ইয়ালৈ শিষ্য আহিছে, তেওঁলোকে কৈছে তেওঁলোকে এই নাম দিয়ে, তেওঁলোকে এই নাম দিয়ে। কোনোবাই বেলেগ নাম দিয়ে, কোনোবাই সম্পূৰ্ণ মন্ত্ৰই কৈ দিয়ে, পাতালেশ্বৰ সিন্ধু নাম, আমুক নাম, আৰু কোনোবাই নাম দিয়ে শ্ৰী গুৰু সদগুৰুৱে নমঃ। এয়া যি টি কৈ থাকে সকলোৱে। আৰু ইয়াৰে কিছুমানে কবিৰ চাহেবৰ এই সৃষ্টি ৰচনা শুনাই, অলপ চলপ কথা শুনাই, দেখাই যে এয়া কথা কৈ আছে সেই দাসৰ ফালৰ পৰা, তেওঁৰ দৰে। এয়া যেনেকৈ এই ৰাধাস্বামী পন্থৰো সচখণ্ড আৰু সতলোকৰো জমা ৰেল বনাই ৰাখিছে, তেওঁলোকে ক খও নাজানে। তেন্তে এনেকুৱা লাগে যে এওঁ সচখণ্ডৰ কথাই কৈ আছে, তেওঁ কৈ আছে, তেওঁ কবিৰ চাহেবৰ বিষয়ে কয়। তেওঁলোক নকল হয়, এওঁলোক পৰিপূৰ্ণ নহয়, এওঁলোক কমপ্লিট ইন অল ৰেচপেক্ট নহয়। তেওঁলোকৰ ওচৰত সকলো জ্ঞানো হৈ গ'ল যে আপোনাৰ এইটো বেমাৰ আছে, তেওঁ কৈ দিলে যে তোমাৰ এইটো বেমাৰ আছে। সেয়া শুনি কোনোবাই কৈ দিলে যে তোমাৰ এইটো বেমাৰ আছে, আৰু ঔষধেই যদি নাই, তেনেহ'লে কি লাভ সেই জ্ঞানৰ? তেনেহ'লে ডক্তৰৰ ওচৰলৈ যোৱা, যাৰ ওচৰত ঔষধ আছে, তেওঁ ৰোগৰ কথাও ক'ব আৰু যাওঁতেই ঔষধ দিব, ঠিক হৈ যাবা। तो कहा कि कोटों मध्य कोई नहीं रहे झुमकरा, अरबों में कोई गर्क सुनो रहे झुमकरा, अरबों में। যেনেকৈ এখন গাঁৱত যদি 10,000
15,000 ব্যক্তি থাকে তেনেহ'লে 5,000 গুৰু পোৱা যাব। অলপকৈ কৈ আছোঁ, নহ'লে বেছি হৈ যাব। যেনে কাৰোবাৰ শিশুৰ কোনো অসুবিধা হ'লে প্ৰথমতে তাইৰ শাহুৱে ক'ব যে মাজনী তাক বাহিৰত ৰাখ, 100 টকা। এতিয়া ওচৰ চুবুৰীয়া আহিব, ক'ব কি হ'ল মাজনী? বাইদেৱে ক'ব এনেকুৱা হৈ গ'ল, ভিতৰলৈ নি 2 টকা দিব। আকৌ কোনোবা আহিব, নজৰ লাগিছে বুলি মাটি অলপ উঠাই ছটিয়াই দিব ওপৰত। চতুৰ্থজন আহিব আকৌ গুৰগাঁৱৰ পৰা, অৰ্থাৎ এজনৰ ওপৰত 5জন মাষ্টাৰ হৈ যাব গুৰু। এনেকুৱা সকলো ঘৰতে 1-2জন নিশ্চয় পোৱা যাব। কোনোবাই ক'ব ব্ৰহ্মাৰ পূজা কৰা, কোনোবাই বিষ্ণুৰ, কোনোবাই শিৱৰ, কোনোবাই ভৈৰৱৰ, কোনোবাই ভূতৰ, আৰু বহুত আছে। আৰু কোনোবাই ক'ব ব্ৰহ্মৰ পূজা কৰা, ইয়াৰ ওপৰত কোনোৱেই ভগৱান নাই, এওঁলোক গণনাত নাহে। গীতাজীৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 19ত কোৱা আছে যে कि अर्जुन बहुनाम जन्मानामन्ते ज्ञानवान माम प्रपत्ते वासुदेव सर्वमिति स महात्मा सुदुर्लभ। বহুত জন্মৰ অন্তৰ জন্মত কোনোবাই মোক পূজা কৰে, ব্ৰহ্মলৈকে যায় তেওঁলোকৰ বুদ্ধি, নহ'লে এই দেৱতাসকলতে আবদ্ধ হৈ থাকিলে হয়। কিন্তু এইবোৰ কোৱাজন বাসুদেৱ, সৰ্বমিতি বাসুদেৱ, অৰ্থাৎ সেই পৰমাত্মা তৎব্ৰহ্ম। গীতাজীৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62ত কোৱা হৈছে যে সৰ্বভাৱেৰে তেওঁৰ শৰণলৈ যোৱা। কোৱা হয় এনেকুৱা কোৱা কোনো সন্ত পাপ নাশক হয়, তেওঁ সম্পূৰ্ণ মুক্তিদায়ক হয়, তেওঁই সকলো সৃষ্টিৰ ৰচক হয়। কোৱা হয় এনেকৈ কোৱা সাধু বহুত কষ্টৰে পোৱা যায়। তেতিয়া এই দৃষ্টিকোণেৰে গৰীবদাসজীয়ে কৈছে যে कोटो मध्य कोई नहीं रे झुमक रहा, अरबों में कोई ग्रक सुनो रे झुमक रहा, तत्व भेद कोई ना कहे रे झुमक रहा, ये पैसे ऊपर ना सुनो रे झुमक रहा। तो गरीबदास साहिब ने कहा था भजन करो उस रब का जो दाता है कुल सभी का। এওঁ হয় সেই কুলৰ দাতা, কবিৰ ইজ গড, আৰু এওঁৰেই পূজা কৰা। কোৱা সদগুৰুদেৱৰ পৰম পিতা পৰমাত্মা, সৰ্বসৃষ্টিৰ ৰচক, কুলৰ মালিক, সত্য পুৰুষ, অকাল মূৰ্ত, শব্দস্বৰূপী ৰাম, এয়া কবিৰ দেৱ হয়, কবিৰ চাহেব হয়, যি ভাৰতবৰ্ষৰ পবিত্ৰ ভূমিত চন 1398 বিক্ৰমী শতাব্দী 1455 জেঠ মাহৰ পূৰ্ণিমাত সতলোকৰ পৰা আহি এক শিশুৰূপ ধাৰণ কৰি এটা লেহেৰতাৰা নামৰ সৰোবৰৰ মাজত পদুমৰ পুষ্পৰ ওপৰত বিৰাজমান হয়, এটা শিশুৰূপ ধাৰণ কৰি। সেই পৰমেশ্বৰে স্বয়ং আহি নিজৰ বিষয়ে নিজেই কৈছিলে। আৰু সেই পৰমেশ্বৰে কোৱা জ্ঞানেৰে কালৰ দূতবোৰে নিজৰ বেলেগ বেলেগ দোকান খুলি ৰাখিছে। সকলোৱে সচ্খণ্ডৰ সতলোকৰ গীত গাবলৈ ধৰিলে। তেওঁলোকে ক খই নাজানে, সচ্খণ্ড কি হয়, সতনাম কাক কয়, আৰু সতলোক, সাৰনাম, সৎশব্দ, সতনাম এইবোৰনো কি বস্তু হয়। ইয়াৰ বিষয়ে আদৰণীয় গৰীবদাস চাহেবজী, যিজনক পৰমাত্মা পূৰ্ণ ব্ৰহ্ম নিজৰ গুণ, নিজৰ লীলা, নিজৰ মহিমা অনুসৰি, নিজৰ স্বভাৱ অনুসৰি যি লীলা কৰিছিলে, সেই লীলাৰ মাধ্যমেৰে সেই পৰমাত্মা আদৰণীয় গৰীবদাস চাহেবজীক গাঁও চুৰাণী, জিলা জজ্জৰ, হাৰিয়ানাত আহি প্ৰাপ্ত হৈছিলে। তেওঁক আকৌ নিজৰ সচ্খণ্ড দেখুৱালে, নিজৰ সতলোক দেখুৱালে, সমস্ত ব্ৰহ্মাণ্ডৰ স্থিতিক দেখুৱালে, সকলো ভগৱানৰ স্থিতিৰে পৰিচিত কৰালে। আকৌ সেই মৰমীয়াল আত্মাক আকৌ শৰীৰত এৰি দিলে। আদৰণীয় গৰীবদাস চাহেবজী মৃত বুলি ভাবিছিল। ঘৰৰ মানুহবোৰে, কুলৰ মানুহবোৰে সকলো একগোট হৈ তেওঁক চিতাত ৰাখি দিলে, অন্তিম সংস্কাৰ কৰাৰ বাবে তৈয়াৰ কৰিলে। সেই সময়তে পৰমেশ্বৰ কবিৰ দেৱজীয়ে, কবিৰ পৰমেশ্বৰে সেই আত্মাক শৰীৰত প্ৰৱেশ কৰাই দিলে। ইয়াৰ পিছত গৰীবদাস চাহেবজীয়ে
নিজৰ চকুৰে দেখা সচখণ্ডৰ যি বিৱৰণ দিলে সেয়া পৰমাত্মাই 600 বছৰ আগতে যি জ্ঞান দিছিলে সেয়াৰ সতে একেবাৰেই মিল খায়। গৰীবদাস চাহেবজীয়ে কৈছে যে हम देखा सो सच है और सकल प्रपंच। মই যি চকুৰে দেখিলোঁ ভগৱানৰ মহিমা, কবীৰ পৰমেশ্বৰজীৰ মহিমা, সেইবোৰ সত্য আৰু বাকী সকলো প্ৰবঞ্চনা বিয়পাইছে। তেওঁ বিষয়ে ক'লে যে बेखों के लश्कर फिरे। ভেখ মানে পন্থৰ। এ পন্থকে লস্কৰ ফিৰে। লস্কৰ মানে সেনা, ফৈদ। নাজানো কিমানখিনি জগতক আৱৰি ৰাখিছে এই মানুহবোৰে। बेखों के लश्कर फिरे ये वाणी चोर कठोर, सतगुरु धाम ना पहुंचेंगे ये 84 के ढोर। গৰীবদাস চাহেবজীয়ে ক'লে যে কবীৰ পৰমেশ্বৰজীৰ বাণী চুৰ কৰি নিজৰ দোকান খুলি দিলে, পন্থ চলাই দিলে, সচখণ্ডৰ ঠিকা লৈ ল'লে। এওঁলোকে একোৱেই নাজানে। এতিয়া তেওঁলোকৰ বিষয়ে ক'লে যে ভেখকে লস্কৰ ফিৰে। লস্কৰ অৰ্থাৎ সম্পূৰ্ণ সেনা। আৰু এই বাণী চোৰ কঠোৰ, পৰমাত্মাৰ বাণীক চুৰ কৰি এওঁলোক স্বয়ং সন্ত বনি গ'ল। এতিয়া সত্যক স্বীকাৰ কৰিবলৈও প্ৰস্তুত নহয়, ইমান কঠোৰ হৈ গ'ল। সেই সন্তবোৰো আৰু তেওঁলোকৰ অনুগামীও कहते सतगुरु धाम ना पहुंचेंगे ये 84 के ढोर। এওঁলোক সতলোকত যাব নোৱাৰে। এওঁলোক 84 লাখ যোনিত নিজেই ইয়াতেই ঘূৰি থাকিব লাগিব। পুণ্যাত্মাসকল, আমি ইয়াত কালৰ জালত কেনেকৈ আবদ্ধ হৈ পৰিলোঁ, আৰু আমি ইয়াত ইমান কষ্ট কৰি আছোঁ, তথাপি মৃত্যুক পচন্দ নকৰোঁ। কাৰোবাৰ 2খন ভৰি কাটি গ'ল, এটা হাত পেৰালাইচিছ হৈ গ'ল, তথাপিও তেওঁ জীয়াই থকাৰেই আশা কৰে। কাৰোবাৰ আকৌ মানুহৰ 4জন পুত্ৰ আছিল, 4জনেই মৃত্যু প্ৰাপ্ত কৰিলে, তেওঁ জীয়াই থকাৰেই আশা কৰে। এনেকুৱা কিয় হয়? কিয়নো আমি মৃত্যুক পচন্দ নকৰোঁ, আৰু মৃত্যু ডেফিনিট হ'ব। অৰ্থাৎ যিবোৰ নহ'বলগীয়া বস্তুৰ আমি আশা ৰাখোঁ, গতিকে আটাইতকৈ ডাঙৰ ভুলটো ইয়াতেই কৰি আছোঁ, যে মৃত্যু হ'বই আৰু মৰিবও নিবিচাৰোঁ। কাৰণটো কি হয়? কাৰণ আমি এনেকুৱা স্থানত আছিলোঁ য'ত মৃত্যু কেতিয়াও হোৱা নাছিলে। কোনেও বৃদ্ধ অৱস্থা পচন্দ নকৰে। এজন মাতৃ প্ৰায় 65 বছৰৰ ওপৰৰ বয়স, আৰু তেখেতক এজন ভনীয়েকে এই আশ্ৰমতেই তেখেতক বাইদেউ কৈ দিলে, বুঢ়ী বুলি কৈ দিলে। তেওঁ কৈছে, অঁ হয় নেকি, মই বুঢ়ী হৈ গ'লোঁ। দাঁত নাই তেওঁৰ, সোতৰা পৰি আছে গোটেই মুখখন। অৰ্থাৎ ক'বলৈ বিচাৰিছোঁ এইটোৱেই যে তেওঁৰ দোষ নাই। যিকোনো ব্যক্তিয়ে এইটোৱেই বিচাৰে যে মই ডেকা হৈ থাকোঁ, বৃদ্ধাৱস্থা নহওক আৰু মৃত্যু নহওক, আৰু ইয়াত দুয়োটাই ডেফিনিট হয়। ইয়াৰ বাবে পৰমাত্মাই কয়, যেনেকৈ শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 মন্ত্ৰ 29 গীতা জ্ঞানদাতাই কয় যে যি সাধক জৰা আৰু মৰণৰ, জৰা মানে বৃদ্ধ অৱস্থা, বুঢ়া অৱস্থা, আৰু মৃত্যু, এই দুয়োৰে পৰা নিস্তাৰ পাবলৈ যি প্ৰয়াস কৰি আছে, এওঁ সেই পৰমাত্মাক, তৎব্ৰহ্মক আৰু সকলো আধ্যাত্মিকক, অৰ্থাৎ সকলো তত্ত্ব অৰ্থাৎ তত্ত্বজ্ঞানক, তত্ত্বজ্ঞানেৰে আৰু সকলো কৰ্মৰে পৰিচিত, এওঁ কোনো বস্তুৰেই ইয়াত ডিমাণ্ড নকৰে। এওঁ এইটো বিচাৰে যে আমাৰ জন্ম মৃত্যু সমাপ্ত হওক, আৰু সেই লোকত য'ত যোৱাৰ পিছত বৃদ্ধাৱস্থা নহয়, সেয়া প্ৰাপ্ত হওক। এতিয়া গীতা জ্ঞানদাতাক অৰ্জুনে সুধিলে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত, তেওঁ সুধিলে যে আপুনি যি 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত তৎব্ৰহ্মৰ বিষয়ে ক'লে যে এওঁলোকক জানি, সকলো আধ্যাত্মিকৰে পৰিচিত, সকলো কৰ্মক জানি প্ৰাণী কেৱল জৰা আৰু মৰণৰ পৰা নিস্তাৰ পাবলৈকে প্ৰয়াস কৰে। তো वो किम তৎব্ৰহ্ম,
সেয়া কি হয় তৎব্ৰহ্ম? গীতা জ্ঞানদাতাই কয় যে ৮ম অধ্যায়ৰ ৩য় মন্ত্ৰত যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম হয়। পৰম অক্ষৰ ব্ৰহ্ম আজি ৰাতিপুৱাও শুনাইছিলোঁ আপোনালোকক। ৩জন পুৰুষ আছে, এজন ক্ষয়ৰ পুৰুষ, এজন অক্ষৰ পুৰুষ আৰু তৃতীয় এই পৰম অক্ষৰ পুৰুষ বুলি কোৱা, পৰম অক্ষৰ ব্ৰহ্ম কোৱা বা সৎপুৰুষ বুলিয়ে কোৱা। সৎ মানে অবিনাশী বা তেওঁক পূৰ্ণ ব্ৰহ্ম কোৱা। এয়া পৰ্যায়বাসী শব্দ হয়, উপমাত্মক শব্দ এই পৰমেশ্বৰৰ। এতিয়া গীতাজীৰ অধ্যায় নম্বৰ ১৫ শ্লোক ১ৰ পৰা ৪লৈকে আৰু ১৬ আৰু ১৭ত এই ৩জন প্ৰভুৰ স্থিতি স্পষ্ট কৰি ৰাখিছে যে সকলোতকৈ শ্ৰেষ্ঠ এই ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষৰ পৰা বেলেগ হয়, তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়। পৰমাত্মাই আমাক ইয়ালৈ আহি কয় যে मेरे अंसाबाई अंश रूप था जब तू आया। যেতিয়া তুমি সৎলোকৰ পৰা আহিলা, তোমাৰ এনেকুৱা দুৰ্গতি নাছিলে, তুমি ইমান কংগাল নাছিলা ভক্তিৰ। আজি তোমাক ভক্তিৰ কংগাল কৰাই দিলে, ভক্তি ধনৰ পৰা ৰহিত কৰি দিলে এই কাল ভগৱানে। এই সমৃদ্ধ প্ৰভু নহয় এই ব্ৰহ্ম, ২১ ব্ৰহ্মাণ্ডৰ স্বামী হয় আৰু এওঁ আপোনাৰ পৰাই এক টেক্স লয়, তাৰ পৰাই নিজৰ ব্ৰহ্মাণ্ডখন চলাই আছে। ইয়াৰ নীতি এই ব্ৰহ্মৰ পৰা, ক্ষৰ পুৰুষৰ পৰা তললৈ ৰজালৈকে একেধৰণৰেই নীতি হয়। যেনেকৈ ইয়াৰ পৰা পুণ্য কৰা প্ৰাণী ওম নামৰ জপ কৰি ব্ৰহ্মলোক প্ৰাপ্ত কৰি লয়, তেতিয়া তালৈ যেতিয়া এওঁ যায়, তেতিয়া তেওঁৰ পুণ্য, তেওঁৰ সাধনা, এওঁৰ ভক্তিধন লগতেই থাকে আৰু তেওঁৰ ব্ৰহ্মলোক প্ৰাপ্ত হয়। ব্ৰহ্মলোক ইজ এ ৰেষ্টুৰেণ্ট, এইখন এখন হোটেল হয়। ইয়াৰ মালিক এই কাল হয়, কাল ব্ৰহ্ম। আৰু হোটেলৰ মালিকে যি চাৰ্জ কৰে, যি এওঁলোকক খাবলৈ দিয়ে, ইয়াৰ পৰাই তেওঁ নিজৰ উপাৰ্জন কৰে। সেই কোঠালিটোৰ ৰেণ্ট লয়, সেই সকলোবোৰ চাৰ্জেছ আপোনাৰ পৰা লয়, সেয়াটো বেলেগ। আপোনাৰ খোৱা বোৱাত যি খৰচা হয় সেয়াও বেলেগ। গতিকে ইয়াত আপোনালোকৰ পৰা যি টেক্স বেলেগকৈ ৰাখি লয়, যাৰ পৰা তেওঁ ব্ৰহ্মাণ্ড চলাই আছে, তাত আপোনালোকক খালী কৰি ফোপোলা কৰি নৰকলৈ পঠাই দিয়ে। এতিয়া পুণ্যাত্মাসকল, এই জ্ঞান ভগৱানে স্বয়ং আহি পেলাই দিছে, পৰমেশ্বৰে। আমি কেনেকৈ আবদ্ধ হ'লোঁ এই কালৰ জালত? আমি সকলোৱেই। এতিয়া আজি আপোনালোকক সৃষ্টি ৰচনা শুনাম। যেনেকৈ আজি ৰাতিপুৱাৰ সৎসংগ আছিল, ভজন কৰো উস ৰব কা যো দাতা হে কুল সবকা। এতিয়া যিজন দাতা, সেই কুলৰ দাতা যিজন হয়, সকলোৰে পালনকৰ্তা হয়, সেই পৰমাত্মা হয় কোন? এতিয়া এওঁৰ বিষয়ে আপুনি জনাটো উচিত হয়। যেতিয়ালৈকে আপুনি সৃষ্টি ৰচনাৰে পৰিচিত নহ'ব, তেতিয়ালৈকে আপুনি যিকোনো সৎগ্ৰন্থক আৰু পৰমেশ্বৰ কবীৰজীৰ বাণীক অথবা পৰমাত্মাৰ পৰিচিত যি সন্ত আছে তেওঁলোকৰ অমৰ বাণীক আপুনি বুজিব নোৱাৰিব, ইয়াৰ অনৰ্থহে কৰিব পাৰিব। তেনেহ'লে আপোনালোকক পৰমাত্মাৰ সেই মাষ্টাৰ কীৰ জ্ঞান দিওঁ। মাষ্টাৰ কি মানে মুখ্য চাবি। সৃষ্টি ৰচনা, পৰমাত্মাক চিনি পাবলৈ এটা মাষ্টাৰ কি হয়। আজিৰ পৰা ৬০০ বছৰ পূৰ্বতে পৰমাত্মা আহিছিলে আৰু সেই সময়ত এই জ্ঞানবোৰ প্ৰদান কৰিছিলে, উচ্চাৰণ কৰিছিলে, নিজৰ অমৃত বাণীৰে কৈছিলে, যি আদৰণীয় ধৰমদাস দেৱে লিপিবদ্ধ কৰিছিলে, লিখিছিলে। আৰু আজি আমাৰ হাতত সেই লিখিতখিনি পবিত্ৰ কবীৰ সাগৰজীৰ ভিতৰত, পবিত্ৰ কবীৰজীৰ শাৰীত, পবিত্ৰ শব্দাৱলীত আমাৰ লগত উপলব্ধ আছে। আৰু পবিত্ৰ কবীৰ বীজকত, এনেই কবীৰ বীজক কবীৰ সাগৰৰ পৰাই নিক্ষিত এখন বেলেগকৈ গ্ৰন্থ তেওঁ বাণী পঢ়ি বনাইছিলে। সেয়া পৰমাত্মাই স্বয়ং আহি পেলাই জ্ঞান দিছিলে। আৰু সেই সময়ত পৰমেশ্বৰে স্বয়ং আহি কৈছিলে যে তুমি যিসকল প্ৰভুৰ পূজা কৰি আছা, শ্ৰী ব্ৰহ্মা ৰজগুণ, শ্ৰী বিষ্ণু
শতগুণ আৰু শ্ৰী শিৱজী তমগুণ। এওঁলোক নাশৱান হয়, এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক সমৰ্থ পৰমাত্মা নহয়। এওঁলোকে আপোনালোকক নিজৰ কৰ্মৰ ফলহে দিব পাৰে। এইবিলাকত কোনো পৰিৱৰ্তন এই প্ৰভুসকলে কৰিব নোৱাৰে। এওঁলোকৰো বিনাশ হ'ব আৰু এওঁলোকৰ আশ্ৰিত প্ৰাণীবোৰে বিনাশক প্ৰাপ্ত কৰিব, অৰ্থাৎ এওঁলোকৰ সম্পূৰ্ণ মুক্তি নহয়। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 16 দুজন পুৰুষৰ কথা কৈছে। ক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম হয়, তেওঁক ক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়। কালৰূপী ব্ৰহ্মও এওঁকেই কোৱা হয়। আৰু অক্ষৰ পুৰুষ এওঁক পৰব্ৰহ্ম কোৱা হয়। এই দুয়োজন পুৰুষেই নাশৱান হয়, দুয়ো ভগৱানেই নাশৱান হয় প্ৰভু। আৰু এওঁলোকৰ অন্তৰ্গত যিমানেই প্ৰাণী আছে তেওঁলোকো নাশৱান হয়। কেৱল আত্মাটো কাৰোৰেই নমৰে, কুকুৰৰো নমৰে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 কোৱা হৈছে যে উত্তম পুৰুষতো অন্যে পৰমাত্মা ইতি উদাহৰতে। সেই শ্ৰেষ্ঠ পৰমাত্মা বাস্তৱ ভগৱানটো কোনোবা অন্য হয়, যাক পৰমাত্মা কোৱা হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিও লোকতে প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ অবিনাশী পৰমেশ্বৰ হয়। সেই সময়ত এই নকল গুৰুসকলে, নকল ব্ৰাহ্মণসকলে, ব্ৰাহ্মণৰ অৰ্থ ইয়াত কোনো জাতি বিশেষ নহয়। পুণ্যাত্মাসকল, ब्राह्मण सोए जो ब्रह्म पिछाणे और पंडित सोए जो पिंड की जाने। যেনেকৈ প্ৰথমতে কোনো বৈদ্য আছিলে, খুবেই ভাল বৈদ্য আছিলে। নাভি নাৰীক চাই ৰোগক চিনিব পাৰিছিলে, ভাল ঔষধো দিছিলে, ৰোগী সুস্থও হৈ গৈছিলে। লাহে লাহে ইয়াৰ প্ৰচলন বাঢ়ি গ'ল। তেওঁলোকৰ 1-2 বংশলৈকে বৈদ্যৰ কাৰ্য কৰি আছিলে। ইয়াৰ পিছত তেওঁলোকৰ যিসকল অনুগামী আছিল, বৈদ্যৰ কাম কৰিবলৈ এৰি আন কাম কৰিবলৈ ধৰিলে। তথাপিও তেওঁলোকে নিজৰ নামৰ লগত বৈদ্য লিখিছিলে, যেনে ৰাজ সিং বৈদ্য। আৰু সি দোকান খুলি ল'লে পৰহি। ধৰম সিং বৈদ্য ৱেল্ডিং ছেট লৈ আছে, সি বৈদ্য লিখি আছে। এজনে টায়াৰ পাংচাৰ লগাই আছে, তেওঁ লিখি আছে কৃপাৰাম বৈদ্য। য'ত তেওঁলোকৰ পূৰ্বপুৰুষটো বৈদ্য আছিলে, এতিয়া তেওঁলোক বৈদ্য নহয়, তেওঁলোকে সৰনাম বনাই ল'লে, সৰনেম। এনেকুৱাই যি ব্ৰাহ্মণ পণ্ডিত বৰ্তমানৰ হয়, এওঁলোক ব্ৰাহ্মণ নহয়, কেৱল এওঁলোকে ব্ৰাহ্মণ লিখিব ধৰিছে, শৰ্মা আৰু পণ্ডিত। এওঁলোক সেই পণ্ডিত ব্ৰাহ্মণ নহয়। এওঁলোকে ক্ৰিয়া কৰে, কোনোবাই খেতি কৰে, তেওঁ ব্ৰাহ্মণ লিখে। কোনোবাই আকৌ কিবা দোকান খুলি লৈছে, তেওঁ পণ্ডিত লিখে। গতিকে এওঁলোক পণ্ডিত নহয়, এওঁলোকেতো সেই বৈদ্যৰ পৰম্পৰা অনুযায়ী লিখিবলৈ ধৰিলে এনেকে। মোৰ পূজনীয় গুৰুদেৱ যি এই ব্ৰাহ্মণ পৰম্পৰাৰে সম্বন্ধ ৰাখিছিলে, সাংসাৰিক শব্দত ক'বলৈ গ'লে তেওঁ ব্ৰাহ্মণ আছিলে, পণ্ডিত আছিলে। গাঁও পেটাৱাছবৰা, জিলা ভিৱানী। ভিৱানীৰ পৰা দাদৰী ৰোডৰ ওপৰত, দাদৰীৰ পৰা 10 কিলোমিটাৰ আগলৈ যোৱাৰ সময়ত, ভিৱানীৰ পৰা যোৱাৰ সময়ত ৰাইট হেণ্ডৰ ফালে এখন ডাঙৰ পেটাৱাছ গাঁও আছে। ৰাস্তাৰ পৰা 1-1.5 কিলোমিটাৰ ভিতৰত, মেইন ৰোডৰ পৰা। তাতে মোৰ পূজনীয় গুৰুদেৱজীৰ জন্ম হৈছিলে। তেওঁ 16 বছৰ বয়সতেই ঘৰ ত্যাগি পৰমাত্মাক প্ৰাপ্ত কৰিবলৈ ঘৰ এৰি গুচি গ'ল। আগলৈ তেওঁ কবীৰপন্থী সন্তক লগ পালে। আৰু মোৰ যি ককা গুৰুজী আছিল, তেওঁ অৰ্থাৎ মোৰ পূজনীয় গুৰুদেৱৰ যি পূজনীয় গুৰুদেৱ, তেওঁ গাঁও চাওলা, দিল্লীত গাঁও চাওলাৰ জাত আছিলে। আৰু তেওঁ কাশী বিদ্যাপীঠৰ পৰা শিক্ষা গ্ৰহণ কৰিলে। তেওঁ ঘৰ এৰি গুচি গৈছিলে 15-16 বছৰ বয়সতেই। তেওঁৰ গুৰুদেৱে, আমাৰ ককা গুৰুদেৱৰ গুৰুদেৱে তেওঁক শিক্ষিত কৰিছিলে। তেওঁ 4টা বিষয়ত আচাৰ্য হৈ গৈছিলে। আৰু তেওঁ জাত হৈও নিজৰ যি পদবী লিখিছিলে, নিজৰ যি ডিগ্ৰী লিখিছিলে, সেয়া পণ্ডিত চিতানন্দ। আজি তেওঁৰ আশ্ৰম আছে,
ডিষ্ট্ৰিক্ট সোণিপথত খৰখোদাৰ ওচৰত এখন গোপালপুৰ নামৰ গাঁও আছে। গোপালপুৰ গাঁৱত মোৰ পূজ্য গুৰুদেৱ অৰ্থাৎ মোৰ ককা গুৰুদেৱৰ আশ্ৰম আছে। তাত ওপৰত ডাঙৰ ডাঙৰকৈ লিখা আছে যে পণ্ডিত চিতানন্দজী আশ্ৰম, অৰ্থাৎ জাত হোৱাৰ পিছতো তেওঁ পণ্ডিত লিখিছিলে। মোৰ গুৰুজী ব্ৰাহ্মণ হোৱাৰ পিছতো ব্ৰাহ্মণ নিলিখি সন্ত লিখিছিলে, স্বামী লিখিছিলে। তেওঁ কৈছিলে যে মই ব্ৰাহ্মণ নহয়, মই সন্ত হওঁ। গতিকে ইয়াত ব্ৰাহ্মণ পণ্ডিত তেওঁলোকক কোৱা হৈছিল যি গুৰুপদত আৰু যথেষ্ট শিক্ষা লৈ লয়। এনেতো পৰমাত্মাৰ ডেফিনেশ্যনটো কৈয়ে দিলে, पंडित सोए जो पिंड की जाने, ब्राह्मण सोए जो भगवान पछाणे। এওঁ ব্ৰাহ্মণ হ'লেতো আমিও ব্ৰাহ্মণ হৈ গ'লোঁ, আমিও পণ্ডিত হৈ গ'লোঁ, কাৰণ আমি বিচাৰ কৰি ল'লোঁ সেই ভগৱানক বিচাৰি ল'লোঁ, চিনি পাই গ'লোঁ সেই মালিকক। এতিয়া আমি সেইকাৰণেই এইবোৰ ডিফাইন কৰিব লাগে যাতে কোনো মাজত ভুল হৈ নাযায়। এনেও ব্ৰাহ্মণসকলক ভণ্ড বুলিয়েই কয়। তো সেইসকল যি নকল ব্ৰাহ্মণ আছিলে, যিসকল বেদৰ লগত পৰিচিত নাছিলে আৰু পবিত্ৰ পুৰাণৰ লগতো পৰিচিত নাছিলে, পবিত্ৰ গীতাৰ জ্ঞানেৰেও পৰিচিত নাছিলে, তেওঁলোকে বিৰোধিতা কৰিছিলে পৰমেশ্বৰ কবীৰজীৰ, যে কবীৰ অশিক্ষিত হয়, তেওঁ সদগ্ৰন্থবোৰক বুজি নাপায়, তেওঁৰ আখৰৰ জ্ঞান নাই, যি কাৰণত তেওঁ এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ অপমান কৰে, আমাৰ ভগৱানক হীন বুলি কয়, এওঁলোকক নাশৱান বুলি কয়। এওঁ অকৰ্মণ্য ব্যক্তি হয়, এওঁৰ কথা নুশুনিবা। আৰু সম্পূৰ্ণ হিন্দু সমাজত কবীৰ পৰমেশ্বৰজীৰ বহুত বিৰোধিতা কৰাই দিলে আৰু বহুতো কিছুমান মিছা কথা তেওঁৰ নামৰ লগত জুৰি দিলে। উদ্দেশ্য তেওঁলোকৰ এয়াই আছিল যে কোনেও যাতে কবীৰজীৰ ওচৰলৈ নাযায়, আৰু কবীৰজীৰ ওচৰলৈ গুচি গ'লে তোমাৰ দোকান বন্ধ হৈ যাব। আৰু পৰমাত্মাই 600 বছৰ আগতেই এইটো কৈছিলে যে धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, सबसे कहिए एक राम नियारा। নিজৰ মৰমৰ আত্মা ধৰমদাসজীক পৰমেশ্বৰ কবীৰ দেৱজীয়ে 600 বছৰ আগতেই এয়া কৈছিলে যে হে ধৰমদাস, এই সম্পূৰ্ণ সমাজ, সম্পূৰ্ণ বিশ্ব বিচলিত হয়, কাৰোৰেই মুক্তিৰ মাৰ্গৰ জ্ঞান নাই। कोई न जाने पद निर्वाणा, यही कारण मैं कथा पसारा, जग से कहिए एक राम नियारा। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति भाई। এজন ধৰমদাস নামৰ ডাঙৰ শ্ৰদ্ধালু আছিলে আৰু তেওঁৰ পবিত্ৰ হিন্দু ধৰ্মত জন্ম হৈছিলে, যি কাৰণত তেওঁ শ্ৰী ব্ৰহ্মাজী, শ্ৰী বিষ্ণুজী, শ্ৰী শিৱজীৰ কঠোৰ পূজাৰী আছিলে। ব্ৰহ্মাজীৰ পূজাটো কোনেও নকৰে, কিন্তু শ্ৰী বিষ্ণুজীৰ তেওঁ কঠোৰ পূজাৰী আছিলে। ভগৱান শংকৰকো তেওঁ সামান্য দৃষ্টিৰে চাইছিলে, যেনেকৈ আমি সকলো হিন্দুৱে এনেকুৱাই কৰিছিলোঁ। আৰু যেনেকৈ গুৰুৰো ধাৰণ কৰি ৰাখিছিলে ৰূপদাস দেৱক, নিজৰ ৰূপদাস গুৰুদেৱৰ কোৱা অনুসৰি তেওঁ হৰে কৃষ্ণ হৰে ৰামৰ জপ কৰিছিলে। ৰাধে ৰাধে শ্যাম মিলাদে সীতা ৰাম, ৰাধে শ্যাম, আৰু ওম নমঃ শিৱায়, ওম ভগৱতে বাসুদেৱায় নমঃ, এৱে নমঃ, এয়া নাজানো কিমান নমঃ বনাই ৰাখিছিলে তেওঁলোকে। তো এই সকলোবিলাকেই জপ কৰিছিলে তেওঁ। সেয়ে পৰমাত্মাই নিজৰ লীলা অনুসৰি, নিজৰ মহিমা অনুসৰি যি লীলা কৰিছিলে, যাৰ বিষয়ে বেদে সাক্ষী দিয়ে যে এই পৰমাত্মা কোন হয়। চাওক পুণ্যাত্মাসকল, বেদক পবিত্ৰ হিন্দু সমাজে এক খুবেই মৰমৰ দৃষ্টিৰে মানে। সম্পূৰ্ণ হিন্দু সমাজ বেদতেই আধাৰিত হয়। ইয়াৰ পিছত ইয়াৰ সমান্তৰ পবিত্ৰ 18 পুৰাণক আমি
সামান্য দৃষ্টিৰে আদৰণীয় দৃষ্টিৰেই চাওঁ। শ্ৰীমদ ভাগৱত গীতাকো আমি এক পবিত্ৰ সদগ্ৰন্থ মানো। এতিয়া সেই সদগ্ৰন্থবোৰত কি মেটাৰ কি হয়, বিৱৰণ কি আছে, এয়া আজিলৈকে আমি নাজানোৱেই। আমি এয়া অৱশ্যেই মানিছিলোঁ যে বেদত যি লিখা আছে এয়া সত্য হয়, খুবেই ভাল হয়। আৰু বেদত কোনোতো মেডিচিন দিলে ইয়াতো তাত নাই, সেয়াতো সেই ভগৱানৰ বিষয়ে সকলো জানিব লাগিব। এই পৰমাত্মা কোন হয়, এই পৰমাত্মা কেনেকুৱা হয়, এই পৰমাত্মাইনো কি কৰে, তেওঁ লীলানো কি কৰে, কোনটো ৰূপত থাকে, এই সকলো জ্ঞান বেদত লিখা আছিলে। কিন্তু বেদ সংস্কৃতত আছিলে, আৰু সংস্কৃত ভাষাক জনাৰ অধিকাৰ কেৱল এটা বৰ্গৰ মানুহৰহে আছিলে, এটা বৰ্গৰহে আছিলে, ব্ৰাহ্মণৰ। এতিয়া সেই ব্ৰাহ্মণসকলে যি সেই ঋষিসকলে পঢ়িলে নিজৰ বেদবোৰক, তেওঁলোকে বুজিব নোৱাৰিলে বেদৰ গূঢ় ৰহস্য, কিয়নো তেওঁলোকৰ ওচৰত তত্ত্বজ্ঞান নাছিলেই। এতিয়া চাওক, তেওঁলোকে বেদক পঢ়িলে আৰু শ্ৰীমদ ভাগৱত গীতাক পঢ়িলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কৈছে যে সেই তত্ত্বজ্ঞানক, কোনটো তত্ত্বজ্ঞানক? শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে সেই তত্ত্বজ্ঞানক যি পৰমাত্মাই নিজৰ মুখ কমলেৰে আহি পেলাই কৈছে, সেয়াহে তত্ত্বজ্ঞান হয়। আৰু ইয়াত যজ্ঞৰ অৰ্থাৎ ধাৰ্মিক অনুষ্ঠানবোৰৰ জ্ঞান বহুতো বিস্তাৰিতভাৱে আছে। আৰু ইয়াক জনাৰ পিছত আকৌ তুমি সকলো প্ৰকাৰেৰে কৰ্মৰ পৰা মুক্ত হৈ যাবা, সেয়া হৈছে তত্ত্বজ্ঞান। এতিয়া 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। আৰু তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি বিনম্ৰভাৱেৰে সেৱা কৰিলে, প্ৰাৰ্থনা কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্ব জ্ঞান দিব। তো এইটো সিদ্ধ হৈ গ'ল যে গীতাৰ জ্ঞানদাতাই এয়া কৈ আছে যে মই সেই তত্ত্বজ্ঞানেৰে অপৰিচিত। 18 অধ্যায়ত লিখা আছেই, তেওঁ তত্ত্বজ্ঞান জনা হ'লে 19 অধ্যায়ত লিখি দিলেহেঁতেন। তেওঁলোকে নাজানিছিলে ইয়াৰ বিষয়ে। এনেকৈ 4খন বেদৰ সাৰাংশ আছে পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাৰ, পবিত্ৰ 4খন বেদৰ। এতিয়া যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 10 পৰা 13লৈকে দুবাৰ সাক্ষী দিছে যে কোনোবাইতো পৰমাত্মাক অসমভাত মানে যিয়ে জন্ম নলয়, অৰ্থাৎ নিৰাকাৰ হয়, আৰু কোনোবাই তেওঁক কয় যে সমভাত, যেনে ৰাম কৃষ্ণ ৰূপত জন্ম লৈ প্ৰকট হয়, তেওঁ সাকাৰ হয়। কোৱা হয় যে ভগৱান সাকাৰ হয় অথবা নিৰাকাৰ হয়। ইয়াৰ জ্ঞানো তত্ত্বদৰ্শী সন্তইহে ক'ব, তেওঁৰ পৰা শুনা, তেওঁ সঁচাই ক'ব। গতিকে ইয়াৰ পৰা সিদ্ধ হৈ গ'ল যে বেদৰ জ্ঞানো কমপ্লিট নহয়। সেইকাৰণে বেদত লাষ্টত লিখা আছে যে নেতি নেতি। নেতিৰ অৰ্থ হৈছে ন ইতি। ইতি মানে এণ্ড, অন্ত, ন মানে নহয়। আমি যি জ্ঞান দি দিলোঁ সেয়া সম্পূৰ্ণ নহয়, ইমানেই নহয়। গতিকে ইয়াৰ পৰাও সিদ্ধ হৈ গ'ল যে বেদেও ইনকমপ্লিট জ্ঞান দিয়ে। গতিকে এই মহাপুৰুষসকলে, ব্ৰাহ্মণসকলে, ঋষিসকলে, যেনেকৈ ব্ৰহ্মাই, বিষ্ণুৱে, শিৱই, এই সকলোৱে বেদক পঢ়িলে আৰু বেদতো পঢ়াৰ বাবে ডিউটি লগাই দিলে ব্ৰহ্মাক, যে আপুনি এইখনক পঢ়ক আৰু ভালকৈ বুজি লওক আৰু আমাকো বুজাওক। তাৰ পাছত ব্ৰহ্মাক ব্ৰাহ্মণ ক'বলৈ ধৰিল। ব্ৰহ্মাৰ বংশধৰ যিমান আছিলে, ব্ৰহ্মাদেৱে সেই ঋষিসকলকো নিজৰ ফালৰ পৰা যেনেকৈ তেওঁ বেদক বুজি পালে সেই জ্ঞানেই কৈ দিলে। তেতিয়া তেওঁৰ বংশধৰসকলকো ব্ৰাহ্মণ ক'বলৈ ধৰিলে। গতিকে ব্ৰহ্মা যিয়ে যি বিষ্ণু আৰু শিৱক জ্ঞান দিলে সেয়া তেওঁলোকে ফাইনেল মানি ল'লে যে তেওঁতো বেদক ঠিকেই পঢ়িলে, গতিকে এয়াই হ'ব। এই পৰম্পৰাই আগলৈ গৈ এনেকৈ আগলৈ বেদক পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণৰেই থাকি গ'ল। সংস্কৃত ভাষাক এওঁলোকেই জানিছিল, বেলেগে নাজানিছিলে। এতিয়া কিছু সময় আগতেও আমাৰ ভাৰতবৰ্ষত সংস্কৃত পঢ়াৰ অধিকাৰ কেৱল ব্ৰাহ্মণৰহে আছিলে। অন্য জাতিৰ কোনো ব্যক্তিয়ে সংস্কৃত পঢ়িব নোৱাৰিছিলে। ভাৰতবৰ্ষত এখন কাশী বিদ্যাপীঠ আছিলে, কাশীত, তাত কেৱল ব্ৰাহ্মণৰ শিশুসকলেহে পঢ়িব পাৰিছিলে। আৰু ইয়াত কৰলি গাঁও আছে, খৰখোদাৰ ওচৰত কৰলি, জিলা শোণিপতত। কৰলি গাঁৱত এজন নিশ্চল নামৰ ল'ৰা আছিলে। তেওঁৰ মনত প্ৰেৰণা জাগিলে যে মই
সংস্কৃত ভাষা শিকিম, তাৰ পিছত সৎগ্ৰন্থবোৰক বুজিম আৰু ফ্ৰী অফ কষ্ট সকলোকে ক'ম। এই ব্ৰাহ্মণবৰ্গৰ সকলেতো কেৱল ইয়াক নিজৰ জীৱিকা হিচাপেহে সীমিত কৰি ৰাখিছে। সেই উদ্দেশ্যেৰে সেই কৃষকৰ জাতৰ পুত্ৰই এখন মিছা চাৰ্টিফিকেট বনাই ল'লে নম্বৰ ভৰাই যে এই নিশ্চল দাস ব্ৰাহ্মণ বৰ্গৰ কুলৰ লগত সম্বন্ধ ৰাখে, এই গাঁৱৰ বাসিন্দা হয়, আৰু সেয়া বনাই তেওঁ গুচি গ'ল, কাশী বিদ্যাপীঠত প্ৰৱেশ পাই গ'ল। তাতে তেওঁ বিদ্যা গ্ৰহণ কৰিলে আৰু সম্পূৰ্ণ ইউনিভাৰ্চিটিত 1 নম্বৰত আহিল, ফাৰ্ষ্ট ষ্টেণ্ড কৰিলে, নিজৰ শিক্ষা পূৰ্ণ কৰিলে। যেতিয়া তেওঁ যাবলৈ ধৰিলে তেতিয়া সেই কাশী বিদ্যাপীঠৰ প্ৰাচাৰ্যৰ এগৰাকী কন্যা বিবাহৰ যোগ্য হৈ গৈছিলে। সেইসকলে যেনেকৈ আজিকালি বিদ্যা কেৱল জীৱিকাৰ বাবেইহে উদ্দেশ্য বনাই গ্ৰহণ কৰা হয়, যেনেকৈ কোনোবা ডক্তৰৰ লাইনত যায় জীৱন নিৰ্বাহৰ বাবে, ইঞ্জিনিয়াৰিং লাইনত যায় জীৱিকা অৰ্জনৰ বাবে, অধ্যাপক লাইনৰ কোনোবাই কোনো কোৰ্চ কৰে জীৱিকা অৰ্জনৰ বাবে। এনেদৰেই সেই সময়ৰ বিদ্যাৰ তেনেকৈ প্ৰয়োগ কৰিছিলে ব্ৰাহ্মণ বৰ্গই, যে এইজন ভাল বিদ্বান ল'ৰা হয় আৰু বহুত ধন উপাৰ্জন কৰিব, ভালকৈ ক'ব পাৰে, সংস্কৃতো বহুত ভালকৈ ক'ব পাৰে, আৰু ধনী লোকক মূৰ্খ বনাই বহুত ধন উপাৰ্জন কৰিব, তোমাৰ ছোৱালী সুখী থাকিব। তেওঁৰ নিশ্চল নাম আছিল ল'ৰাজনৰ। তেওঁ ক'লে যে প্ৰিন্সিপালজী, এতিয়া মোক আশীৰ্বাদ দিয়ক, আপোনাৰ ল'ৰা নিজৰ ক্ষেত্ৰত সফল হওক। তেতিয়া তেওঁ ক'লে, বোপাই তুমি মোক কি গুৰুদক্ষিণা নিদিয়া নেকি? তেওঁ প্ৰিন্সিপালে ক'লে, মুখ্য প্ৰাচাৰ্যই নিশ্চলে ক'লে যে গুৰুদেৱ, মই আপোনাক কি দিব পাৰোঁ, আৰু যি আপোনাৰ আজ্ঞা হয় কওক। ক'বলৈ ধৰিলে যে শুনা, বচনবদ্ধ হৈ যোৱা, যাতে ভাঙিব নোৱাৰা। ক'লে হ'ব বাৰু, যে মই মোৰ কন্যাৰ বিবাহ তোমাৰ লগত কৰাব বিচাৰিছোঁ, মানা নকৰিবা। এতিয়া সি পৰি গ'ল ধৰ্ম সংকটত। কাইলৈ যদি গম পাই যায় মোক বহুত মাৰধৰ কৰিব আৰু সম্পূৰ্ণ সমাজে বিৰোধিতা কৰিব, এই ব্ৰাহ্মণ বৰ্গ বিৰোধী হৈ যাব। তেতিয়া তেওঁ সঁচাটো কৈ দিলে যে প্ৰিন্সিপালজী, মোৰ কথাটো শুনক। তেওঁ সকলো কাহিনী কৈ দিলে যে মই কৃষকৰ পুত্ৰ হয়, জাথৰ, মই ব্ৰাহ্মণ নহয়, আৰু মই এই মিছা চাৰ্টিফিকেট বনোৱাটো এই কাৰণেই জৰুৰী বুলি ভাবিলোঁ যে মই সংস্কৃত পঢ়িব বিচাৰিছোঁ, আৰু এই সৎগ্ৰন্থবোৰৰ গূঢ় ৰহস্যক বুজি পেলাই বেদক জনতাৰ মাজত ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ। মই বিয়াও কৰাব বিচৰা নাছিলোঁ, মই ফ্ৰী অফ কষ্ট সেৱা কৰিব বিচাৰিছিলোঁ। এই উদ্দেশ্যেৰেই শিক্ষা গ্ৰহণ কৰিবলৈ আহিছোঁ, মই ব্ৰাহ্মণ নহয়। তেতিয়া সেই প্ৰিন্সিপালৰ খং উঠি গ'ল। তেখেতে বহুত কিছুমান কথা শুনালে আৰু অভিশাপ দি দিলে, আৰু বচন লৈ ল'লে যে বচনবদ্ধ হোৱা, সংস্কৃত ভাষাত না কোনো প্ৰবচন কৰিবা আৰু না কোনো লেখন কাৰ্য কৰিবা। এওঁ ক'লে, ঠিক আছে গুৰুজী, আপুনি যি ক'ব বিচাৰে। ইয়াৰ পিছত নিশ্চল দাসজীয়ে দাদু পন্থলৈ গৈ দীক্ষা গ্ৰহণ কৰি ল'লে। আদৰণীয় দাদু চাহেব দেৱক পৰমেশ্বৰ কবীৰ দেৱজী আহি লগ কৰিছিলে, পূৰ্ণ পৰমাত্মা। 7 বছৰৰ দাদুজী আছিল তেতিয়া পৰমাত্মাই লগ কৰিছিলে। তেওঁৰ পৰা ভগৱানৰ বিষয়ে চৰ্চা কৰিলে, বহুত ইণ্টাৰেষ্ট দেখুৱালে। তেওঁ পুণ্যাত্মা আছিল, আগৰ সংস্কাৰ আছিলে। তেতিয়া দাদু চাহেবজী একেবাৰে প্ৰভাৱিত হৈ গ'ল আৰু চৰণত ধৰি ল'লে, প্ৰভু আপোনাৰ কথাত বহুত আনন্দিত হৈছোঁ মই, ভগৱান দেখুওৱা। সৎলোকলৈ লৈ গ'ল তেওঁৰ আত্মাক, অজ্ঞান হৈ গ'ল, অচেতন হৈ গ'ল। শৰীৰৰ ভিতৰত আত্মা নাছিলে তেওঁৰ, শৰীৰক জীৱিত ৰাখিছিল, যেনেকৈ কোমাত থাকে, এনেকুৱা কৰি দিলে। ঘৰৰ সকলোৱে বুজি গ'ল যে জংঘলত বাহিৰত ল'ৰা গৈছিলে, তুলি আনিলে, ঘৰত ৰাখিলে। 3 দিনলৈকে শিৰাত ধৰি চাই থাকিলে, শিৰা চলি আছে, ল'ৰাটো অচেতন। 3য় দিনা 3 দিন 3 ৰাতি এনেকুৱাই থাকিলে। পিছত পৰমাত্মাই ওপৰৰ সকলো ব্ৰহ্মাণ্ডক দেখুৱাই পুনৰ এৰি দিলে। তেতিয়া দাদু চাহেবজী থিয় হৈ দেখিলে যে ওপৰত যি দেখিলে সকলোবোৰ, পৰমাত্মাই যি তেখেতৰ ভিতৰত জ্ঞান ফিট কৰি দিলে, পৰমাত্মাৰ মহিমা তেওঁ ক'বলৈ আৰম্ভ কৰিলে। তাৰপিছত তেওঁৰ বহুত ডাঙৰ পন্থ বনি গ'ল। সেই সমুদায়ত সেই নিশ্চল দাসে
দীক্ষা ল'লে পুনৰ আৰু আকৌ নিজৰ দৰেই তেওঁ বেদক পঢ়িলে, কিন্তু নিলিখিলে, সংস্কৃতত নিলিখিলে। তেওঁ পিছত সন্ত ভাষাৰে, যেনেকৈ সন্তসকলৰ ভাষা দোহা শব্দাৱলী হয়, এনেকৈ তেওঁ এখন নিশ্চল গ্ৰন্থ বনালে। সেই নিশ্চল গ্ৰন্থটো সেই সাৰাংশ নাছিলে তেওঁৰ ওচৰত। ইয়াত উদ্দেশ্য আছিলে দাসৰ এয়াই যে মই বহুত পঢ়িলোঁ, এইবোৰক অধ্যয়ন কৰিলোঁ, এই সকলোবোৰ। তেওঁৰ এই নিশ্চল গ্ৰন্থটো কোনো জ্ঞান নাই বেদ আৰু গীতাৰ। যেনেকৈ সাধাৰণ ব্ৰাহ্মণ বৰ্গই হয় নহয় বকি থাকে, এনেকুৱাই বকি আছে। কাৰণ সংস্কৃতত পঢ়িলে লাগিলে জাতেই পঢ়ক বা ব্ৰাহ্মণেই পঢ়ক, তেওঁলোকে সৎগ্ৰন্থৰ পৰা একোৱেই গ্ৰহণ কৰিব নোৱাৰে, যেতিয়ালৈকে আমি এই সৃষ্টি ৰচনাৰ লগত পৰিচিত নহ'ম। কাৰণ বেদত কমপ্লিট জ্ঞান নাই, শ্ৰীমদ ভাগৱত গীতাতো কমপ্লিট জ্ঞান নাই। এতিয়া আমি সেই প্ৰসংগলৈ আহোঁ। তেতিয়া সেই সময়ত এজন বিশেষ তেওঁ আছিলে যে ঋষিসকলে, ব্ৰাহ্মণসকলে ব্ৰহ্মাজীৰ পৰা যেনেকুৱা জ্ঞান গ্ৰহণ কৰিছিলে, ইয়াৰ আধাৰতেই বক্তা হৈ 18 পুৰাণ বনাই দিলে। এই 18 পুৰাণত একেখিনিয়েই জ্ঞান আছে। কিছুমানটো ব্ৰহ্মাৰ পৰা গ্ৰহণ কৰা জ্ঞান, কিছুমান নিজৰ অনুভৱ, কাৰোবাৰ পৰা ইফালৰ সিফালৰ পৰা শুনা। ইয়াৰ পৰা বেলেগকৈ এজন ৰাইটাৰে নিজৰ মতে পুৰাণ বনাই দিলে। এই সকলোবোৰৰ ৰাইটাৰ যিজন হয়, বক্তা কোনো আন হয়, পুৰাণৰ ৰাইটাৰ কেৱল বেদব্যাস হয়। সেই ৰাইটাৰটো পবিত্ৰ 4খন বেদৰো বেদব্যাসেই আছিল। কিন্তু বেদ ব্যাস ইজ নট ৰাইটাৰ অফ বেদ। এজনটো লিখক হয় যি নিজে বনাই লিখিছিলে, আৰু এজন কেৱল কপি কৰে বুলি বুজি লোৱা। এটা কপি কৰিছিলে বেদৰ, কিন্তু বেদৰ বক্তা পূৰ্ণ পৰমাত্মা আছিল। আৰু তেওঁ নিজৰ ল'ৰা ছোৱালীৰ ওচৰলৈ এই জ্ঞান পঠাবৰ বাবে এই 5খন বেদক এই ব্ৰহ্মৰ অন্তঃকৰণত ফিট কৰি দিল, ক্ষৰ পুৰুষৰ কালৰ। আৰু আকৌ ইয়াৰ সময় নিৰ্ধাৰিত কৰি দিলে নিজৰ বিধানেৰে। ইয়াৰ পিছত নিজেই আকৌ চাখেৰে বাহিৰলৈ আহিছিল। এই কাল ভগৱানৰ চাখেৰে এই 5খন বেদ নিজেই বাহিৰলৈ আহিছিল। যেনেকৈ মাতৃৰ গৰ্ভ থাকে, 9 মাহৰ পিছত সন্তান অট'মেটিকলি বাহিৰলৈ ওলাই আহে, এনেকৈয়ে পৰমাত্মাই বেদৰ বীজ এওঁৰ অন্তঃকৰণত সুমুৱাই দিছিল কালৰ, আৰু নিজেই এই 5খন বাহিৰলৈ ওলাই আহিল। যেনেকৈ আজিকালি কম্পিউটাৰত আপুনি দেখে যে এনেকৈ ৱেবছাইটত যিমানেই মেটাৰ ফিড কৰি দিয়া আৰু যিমানেই উলিয়াই লোৱা, মিনিটতেই ওলাই আহে। এনেকুৱাই সেই মেটাৰ মালিকে দি দিছিল। গতিকে এওঁ 5 নম্বৰ বেদখনটো নষ্ট কৰি দিলে। ব্ৰহ্মই যেতিয়া দেখিলে যে ইয়াততো মোৰ সকলোবোৰ কাণ্ডৰ বিৱৰণ লিখা আছে, আৰু 4খন বেদ ৰাখি ল'লে। গতিকে এই 4খন বেদত ইনকমপ্লিট নলেজ আছে। ব্ৰহ্মৰ সাধনালৈকেতো জ্ঞান আছে আৰু পূৰ্ণ পৰমাত্মাৰ মহিমা আছে, কিন্তু পূৰ্ণ পৰমাত্মাক পোৱাৰ ৱে অফ ৱৰ্শ্বিপ পবিত্ৰ 4খন বেদত, পবিত্ৰ শ্ৰীমদ ভাগৱত গীতাত নাই। কোড ৱৰ্ডত আছে, সাংকেতিক শব্দত আছে। তেন্তে কি আছিল? এতিয়া এই ঋষিসকলে যেনেকৈ বেদক বুজি পালে, কিন্তু তেখেতসকলে কি বুজিলে যে ব্ৰহ্মক কমপ্লিট গড মানি ল'লে, পূৰ্ণ পৰমাত্মা, আৰু এওঁৰ ওম মন্ত্ৰ এয়া সকলোতকৈ উত্তম মন্ত্ৰ মানি ল'লে। ওম মন্ত্ৰৰ জপ কৰিলে, ব্ৰহ্ম প্ৰাপ্তিৰ উদ্দেশ্য ৰাখিলে। আৰু তেওঁলোকে যিমান সাধনা কৰিলে, হঠ যোগ কৰিলে, মেডিটেশ্যন কৰিলে, কিন্তু বেদত হঠ যোগ নাই। পুণ্যাত্মাসকল, আপোনালোক বালক নহয়, আজি কলিযুগত জন্মিলে, আৰু এই সময়ত মানুহে বহুত বুদ্ধি ৰাখে। কম্পিউটাৰ বনাই ল'লে, ইণ্টাৰনেট ছেট কৰি ল'লে, ৱেবছাইট বনাই ল'লে। এতিয়া ভগৱানৰ ফালে অলপ কিছুমান বুদ্ধিক লগাই লওক আপোনালোকে। এই ইণ্টাৰনেটৰ বেছি দিন হোৱা নাই। যদি 2 বছৰলৈ বৰষুণ নাহে, এই জাহাজো থিয় হৈ খহি পৰিব সেই প্লেটফৰ্মত, আৰু এই কম্পিউটাৰো বাহিৰত আৱৰ্জনাত পৰি থাকিব। ইয়াৰ পৰা কোনো বাচি থাকিব নোৱাৰিব। এনেকুৱা বেয়া অৱস্থা হৈ যাব। পৰমাত্মা ইজ সুপ্ৰিম পাৱাৰ। পৰমাত্মাই হৈছে সৰ্বসুখদায়ক। তেওঁক পাই আমি এনেকুৱা স্থানলৈ গুচি যাম, য'ত আমি এই সুবিধাবোৰৰ যিবোৰৰ আমি ইয়াত চেষ্টা কৰি আছোঁ, চতুৰামি কৰি প্ৰাপ্ত কৰিবলৈ,
তাত আমি অট'মেটিক পাই যাম আৰু আমি তাতেই আছিলোঁ। আমি আমাৰ ভুলৰ বাবেই ইয়ালৈ আহি গ'লোঁ আৰু ইয়াৰ দণ্ড ভুগি আছোঁ। আমি এক পইচাৰ ভিক্ষাৰী হৈ গ'লোঁ, এক দানাৰ আমি ভিক্ষাৰী হৈ গ'লোঁ। আৰু তাত আমাৰ সন্মুখত সম্পূৰ্ণ ভৰি থকা ভাণ্ডাৰ আছিলে, সদায় ফুলি থকা বৃক্ষ আছিলে, ফল দিয়া বৃক্ষ আছিলে, কোনো বস্তুৰে অভাৱ নাছিলে, সৰোবৰ ভৰি আছিল গাখীৰৰ, সৎলোকৰ ভিতৰত অমৃত গ্ৰহণ কৰিছিলোঁ। আমি সেই ভৰি থকা থালিক লাত মাৰি গুচি আহিলোঁ। ইয়াৰ প্ৰতিফলতে আজি আমি গোটেই জীৱন লাগি থাকিবলগীয়া হৈছে। এই পেটটোৰ কাৰণে, শৰীৰৰ বাবে এয়াও সম্পূৰ্ণ নহয় আৰু মৰিয়েই যাওঁ। গতিকে কোৱাৰ ভাৱ এইটোৱেই যে এই হঠ যোগ যি আছে কোনো বেদতেই নাই। এই হঠ যোগ এওঁলোকে কেনেকৈ আৰম্ভ কৰি দিলে? ব্ৰহ্মাজীৰ উৎপত্তিত লিখা আছে। ব্ৰহ্মাজীয়ে কৈছে যে মই যেতিয়া জ্ঞানলৈ আহিলোঁ, যুৱক আছিলোঁ আৰু পদুমৰ পুষ্পত বহি আছিলোঁ, মই নাজানিছিলোঁ যে মোৰ উৎপত্তিকৰ্তা কোন আছিল। আৰু তেতিয়া তাৰ পৰা আকাশবাণী হ'ল যে তপ কৰা, তপ কৰা। 1000 বৰ্ষলৈ ব্ৰহ্মাই তপ কৰিলে। আকৌ ক'লে সৃষ্টি কৰা। तपो तपो कर वाक्य सुनाया, लोक रचो बल मेरी माया। সূক্ষ্ম বেদত কৈ দিলে যে ব্ৰহ্মাক কালে কৈ দিলে তপো তপো কৰো বাক্য শুনায়া। এতিয়া ব্ৰহ্মাজীয়ে যি আকাশবাণী শুনিব পাৰিলে এয়া কালে ক'লে। এওঁ গুপ্ত থাকে, ওপৰত লুকাই থাকে নিজৰ মায়াৰে। আকাশবাণীৰে শুনাই দিলে যে তপ কৰা, তপ কৰা। তেতিয়া তেওঁ নোট কৰি ল'লে যে ভগৱানৰ আদেশ যে তপ কৰা, তেওঁ হঠযোগ কৰি ল'লে 1000 বৰ্ষলৈ। ইয়াৰ পিছত যেতিয়া এই তিনিওজন শিশু যুৱক হৈ গ'ল, অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু শিৱজীৰ উৎপত্তি কালে কৰিছিলে। এতিয়া কম ডিটেইলছত, এতিয়া অলপ হিণ্ট দি আছোঁ কি কাৰণত তেওঁ এই জ্ঞানক বুজিব নোৱাৰিলে। ইয়াৰ পিছত তেওঁলোকে শেষত সাগৰ মন্থন কৰিলে আৰু এই কালে সেই চাৰিওখন বেদক ব্ৰহ্মই সমুদ্ৰৰ ভিতৰত লুকুৱালে। এয়া এক এনেকুৱা বহুত ভাল পেপাৰত লিখা আছিলে, খুবেই ভাল পেপাৰত, যিটোক পানীও একো প্ৰভাৱ পেলাব পৰা নাছিলে। যেনেকৈ আজিকালি প্লাষ্টিকত এয়া প্ৰিণ্ট চলি আছে, এনেকুৱাই খুব সুন্দৰকৈ ইয়াত লিখা আছিলে। তেওঁ চাৰিওখন বেদকে প্ৰাপ্ত কৰিলে। ব্ৰহ্মাক দি দিয়া হ'ল যে আপুনি চাওক এইবোৰক। এতিয়া ব্ৰহ্মাই এই চাৰিখন বেদক পঢ়িলে, তাত ওম নাম আছিলে। আৰু ওম নামক পূৰ্ণ পৰমাত্মা মানি আৰু ব্ৰহ্মক কমপ্লিট গড মানি তেওঁ বেদৰ নিষ্কৰ্ষ এয়াই উলিয়াই দিলে যে ওম হৈছে মন্ত্ৰ, নাথিং এলছ, আৰু ব্ৰহ্ম পৰমাত্মা হয়। এই সকলোবোৰ এয়াই হয়। এতিয়া তাতে ব্ৰহ্মাৰ বুদ্ধি শ্লিপ কৰি গ'ল। যজুৰ্বেদৰ 40 নং অধ্যায়ৰ 10 নম্বৰ আৰু 11 নম্বৰ, 12 নম্বৰ আৰু 13 নম্বৰ 4টা শ্লোকত এটা নিৰ্ণায়ক জ্ঞান দিছে যে কোনোবাইতো পৰমাত্মাক অসম্ভাত অৰ্থাৎ জন্ম নলয়, উৎপন্নই নহয়, তেওঁক নিৰাকাৰ বুলি কয়, আৰু কোনোবাই আকৌ সম্ভাত মানে উৎপন্ন হোৱা বুলি মানে। সাকাৰ হয় নে নিৰাকাৰ হয় এই জ্ঞান তত্ত্বদৰ্শী সন্তই ক'ব। এওঁক সোধা, তেওঁৰ পৰা শুনা। আকৌ ক'লে যে যাৰ আখৰৰ জ্ঞান হৈ গ'ল তেওঁক বিদ্বান কৈ দিয়া হয়, যাৰ অবিদ্যা আছে তেওঁক অবিদ্বান কোৱা হয়, যাৰ ওচৰত আখৰৰ জ্ঞান নাই কোৱা হয় বিদ্বান, আৰু অবিদ্বানৰ ডেফিনেশ্যনো সেই তত্ত্বদৰ্শী সন্তজনেই ক'ব। তেওঁৰ পৰা শুনা। গতিকে এই দাসে ক'ব বিদ্বান কোন আছিলে আৰু অবিদ্বান কোন আছিলে। যিয়ে বেদক জানে তেওঁ বিদ্বান হয়। যিয়ে বেদৰ জ্ঞানক নাজানে, সংস্কৃত ভাষাৰে তেওঁ বিদ্বান হৈ যাব নোৱাৰে। যিয়ে আজি সংস্কৃত জানে আৰু ইংলিছ নাজানে তেওঁ ইংলিছত অবিদ্বান বুলি কোৱা হয়। গতিকে এটা ভাষাৰ মাষ্টাৰ হ'লে বিদ্বান হৈ যাব নোৱাৰে। বিদ্বান তেওঁকেই কোৱা হয় যাৰ আধ্যাত্মিক জ্ঞান আছে, যাৰ পৰমাত্মাৰ জ্ঞান আছে আৰু তেওঁক পোৱাৰ বিধি জানি যায়। তেন্তে পুণ্যাত্মাসকল, যি কাৰণত এতিয়া ব্ৰহ্মাজীয়ে এই জ্ঞান তেওঁক দি দিলে নিজৰ অনুগামীসকলক, বংশধৰসকলক, তেতিয়া তেওঁলোকে ওম নামৰ জপ কৰিলে, হঠযোগ কৰিলে, সমাধিস্থ হোৱাৰ চেষ্টা কৰিলে।
এতিয়া তেওঁ কেনেকুৱা মহান কাম কৰিছে কাল ভগৱানে। ঋষিসকলে সাধনা কৰিব বিচাৰিলে হঠ যোগ কৰি পেলাই তেতিয়া সমাধিস্থ হ'বলৈ চেষ্টা কৰিলে। সমাধি দশাত এই কাল ভগৱানে কি কৰে, কেনেকুৱা লীলা কৰে, কাৰোবাক আকৌ ব্ৰহ্মাৰ ৰূপত দৰ্শন দি দিয়ে। তেতিয়া সেই ঋষিয়ে কয় যে এই ব্ৰহ্মাদেৱ সাকাৰ হয়, তেওঁৰ আগতেই থাকিছিলে। এই ব্ৰহ্মা যি সুপ্ৰিম পাৱাৰ হয়, তেওঁ পূৰ্ণ পৰমাত্মা হয়। মোৰ তেওঁৰ দৰ্শন সমাধিস্থ অৱস্থাত হৈছিলে। আৰু 2-4জনৰ এনেকুৱাই আভাস হৈ গ'ল, দেখিব ধৰিলে তেওঁক। তেতিয়া তেওঁলোকেও ঢোল পিটি দিলে যে ব্ৰহ্মাজী সৃষ্টিৰ ৰচয়িতা হয়, এওঁ প্ৰজাপিতা হয়, তেওঁৱেই সৰ্বশক্তিমান হয়। আৰু এয়া হয়, এই কথাৰ ভ্ৰম হৈ গ'ল ব্ৰহ্মাজীৰ যে ময়েই সৃষ্টিৰ ৰচক হয়। আকৌ কিছু ঋষিসকলে যেতিয়া সাধনা কৰিলে তেওঁলোকক দৰ্শন দি দিলে সমাধি দশাত, সমাধিত বিষ্ণুজীৰ ৰূপত। তেওঁলোকে ঢোল বজাই দিলে যে এই বিষ্ণুজী, সদগুণ বিষ্ণুজী পূৰ্ণ পৰমাত্মা হয়, তেওঁ লুকুৱাই থৈছে নিজকে। আৰু শ শ লোকৰ সংখ্যাত তেওঁলোকে ঢোল বজাই শুনাই দিলে। তেতিয়া বিষ্ণুজীৰ ভ্ৰম হৈ গ'ল যে আই এম গড। আৰু কিছুসকলক তেওঁ শংকৰজীৰ ৰূপত দৰ্শন দি দিলে। তেতিয়া তেওঁলোকে আকৌ এনেদৰে ডিক্লেয়াৰ কৰি দিলে যে শংকৰ ভগৱান ইজ কমপ্লিট গড। সমাধিস্থ অৱস্থাত মই ভগৱান শংকৰৰ দৰ্শন কৰিলোঁ। গতিকে এই তিনিওজনে নিজেই ভ্ৰমিত হৈ গ'ল যে আমি ভগৱান হয়। আৰু এই কথাতেই ব্ৰহ্মাজী আৰু বিষ্ণুজীৰ যুদ্ধ হৈ গ'ল। ব্ৰহ্মাজীয়ে কয় মই তোমাৰ দেউতা, মই সকলো সৃষ্টিৰ ৰচক হয়। বিষ্ণুজীয়ে কয় যে মই তোমাৰ দেউতা, তুমি মোৰ নাভি কমলৰ পৰা ওলাইছা। এই কথাতেই তেওঁলোকৰ যুদ্ধ হ'ল। আৰু মাজতে বচাবলৈ স্বয়ং এই কাল আহিলে নিজৰ পুত্ৰ শিৱৰ ৰূপ ধাৰণ কৰি। শিৱপুৰাণৰ ভিতৰত ইয়াৰ বিষয়ে বিস্তাৰিতভাৱে বৰ্ণনা আছে। তাৰ পাছত দুয়োজনকে ক'লে যে পুত্ৰ, তোমালোকে নিজকেই ভগৱান মানি লৈছা। এয়া তোমালোকে ভাল কাম কৰা নাই। ইউ আৰ নট গড। তোমালোক ঈশ্বৰ নহয়। ব্ৰহ্মা আৰু বিষ্ণু তেওঁলোকক ক'লে যে তোমালোক ভগৱান নহয়। এতিয়া পুণ্যাত্মাসকল, 600 বছৰ আগতে পৰমাত্মাই কৈছিলে যে 3 देव की जो करते भक्ति इनकी कदे न होवे मुक्ति। গতিকে 600 বছৰ পূৰ্বে এয়া ক'লে যে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰে তেওঁলোকৰ কেতিয়াও মুক্তি হ'ব নোৱাৰে। গতিকে এয়া বেয়া কামটো হয়েই, কাৰণ এওঁলোকেতো সকলো ভ্ৰমিত কৰি ৰাখিছিলে যে এওঁলোক সুপ্ৰিম পাৱাৰ হয়, এওঁলোক অজৰ অমৰ হয়, সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, মৃত্যু নহয়। আৰু আজি পৰমাত্মাৰ সেই বাণী সঁচা হ'ল। धर्मदास ये जग बोराना कोई न जाने पद निर्वाण। निर्वाण पद मोक्ष मार्ग। यही कारण मैं कथा पसारा, जग से कहिए एक राम निहारा। यही कथा जग जीव सुनाओ, सब जीवों का भरम नसाओ। अब मैं तुमसे कहूँ चिताई, त्रिदेवन की उत्पत्ति बाई। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो समझ में न आई। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। धर्मराय की ने भोग विलासा, माया को रही तब आशा। 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। तीनों गुण का ये विस्तारा, धर्मदास मैं कहूँ पुकारा। गुण तीनों की भक्ति में ये भरम पड़ो संसार। कह कबीर निज नाम बिना तुम कैसे उतरो पार।